আজি 9 এপ্ৰিল আপোনালোকে দিলে নে নাই সেইটো ক'ব আৰু ভোট কাক দিছোঁ সেইটো জানিবলৈ সকলোৱে হয়তো নিশ্চয় মন কৰিব। যিয়ে আমাৰ অসমখনক লৈ মানে অসমৰ স্বাৰ্থত উন্নয়ন আৰু প্ৰগতিৰ দিশত যিয়ে এইবাৰ নতুনকৈ আকৌ সপোন দেখিছে ভাল কাম কৰিম বুলি তেওঁকে ভোট দিছোঁ। এতিয়া সকলোৱেতো উন্নয়ন আৰু প্ৰগতিৰ হৈ সপোন দেখিছে, গতিকে এতিয়া ভোট কাক দিছোঁ এতিয়া জানিবলৈ হয়তো সকলোৱে মনত খেলি মেলিয়ে হ'ব এই কথাষাৰ কাক ক'লে। বাৰু যি কি নহওক ভোট দিলোঁ, নিজৰ অধিকাৰ সাব্যস্ত কৰিলোঁ। ভাল লাগিলে ভোটটো দিয়াৰ পিছত, সঁচাকৈ একদম মনটোৰ পৰা ভাল লাগিছে। এইখন হৈছে আমাৰ LP স্কুল। আমি এইখন স্কুলতে পঢ়িছিলোঁ এটা সময়ত আৰু আজি প্ৰত্যেক বাৰতে ইয়াতে ভোট দিওঁ। খালি আপোনালোকে ভোট দিলে নে নাই ক'ব আৰু যিসকলৰ বয়স হোৱা নাইতো বাদ দিছোঁ, কিন্তু যিসকলৰ নাম আহিছে তেওঁলোকে ভোটটো দিবই। যাক পাৰা আৰু তোমালোকে যাক পচন্দ কৰা তেওঁকে ভোট দিবা। সেইটো এতিয়া কোৱাৰ একেবাৰে সময় নহয়, ভোট বোলে এওঁক দিয়া বা এওঁক নিদিবা। মুঠতে মই ভোট দিলোঁ, ভাল লাগিলে আৰু আপোনালোকো দিব এতিয়ালৈকে যিসকলে ভোটটো দিয়া নাই। আৰু বিশেষ ইমানেই আছিল, একদম পুৱাৰ ভাগতে আহি ভোট দিলোঁ।